আছামিজ এডুকেশ্যন ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'ত আলোচনা কৰিম এডিআৰই আছাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট এক্সামৰ কাৰণে কেইটামান ইম্পৰ্টেণ্ট কুৱেশ্যন। আপোনালোকে কমেণ্ট কৰি জনাব কিমানটা কুৱেশ্যন পাৰিলে। প্ৰথম কুৱেশ্যনটোত আছে, প্ৰথম অসমীয়া চলচ্চিত্ৰ আছিল জয়মতী। এতিয়া প্ৰশ্নটো হ'ল দ্বিতীয় অসমীয়া চলচ্চিত্ৰখনৰ নাম কি? অপশ্যনবিলাক দিয়া আছে পুতলা ঘৰ, অৰণ্য, মনুমতী, ইন্দ্ৰমালতী। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ D2 ইন্দ্ৰমালতী। আৰু কিমান চনত মুকলি হৈছিলে আপোনালোকে কমেণ্ট কৰি জনাব ইন্দ্ৰমালতী। নেক্সট কুৱেশ্যনত আছে, বুয়া নৃত্য কোনখন ৰাজ্যৰ জনপ্ৰিয় নৃত্য? অপশ্যনবিলাক দিয়া আছে মিজোৰাম, মণিপুৰ, অৰুণাচল প্ৰদেশ, নাগালেণ্ড। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ C2 অৰুণাচল প্ৰদেশ। বুয়া নৃত্য অৰুণাচল প্ৰদেশৰ জনপ্ৰিয় নৃত্য। নেক্সট কুৱেশ্যনত আছে, বৈশাগু কোনটো জনগোষ্ঠীৰ এটা জনপ্ৰিয় ঋতুকালীন উৎসৱ? অপশ্যনবিলাক দিয়া আছে ডিমাছা জনগোষ্ঠী, বড়ো জনগোষ্ঠী, ৰাভা জনগোষ্ঠী, কাৰ্বি জনগোষ্ঠী। শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ B2 বড়ো জনগোষ্ঠী। নেক্সট কুৱেশ্যন, প্ৰথম অসমীয়া ছপা পুথি ধৰ্মপুস্তক কোনে ৰচনা কৰিছিল? অপশ্যনবিলাক দিয়া আছে দেৱকান্ত বৰুৱা, মিত্ৰদেৱ মহন্ত, ডক্টৰ ভূপেন হাজৰিকা, আত্মাৰাম শৰ্মা। শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ D2 আত্মাৰাম শৰ্মা। নেক্সট কুৱেশ্যন, সাহিত্যিক ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়াই কি ছদ্মনামেৰে অসমীয়া সাহিত্যৰ ভঁৰাল চহকী কৰিছিল? অপশ্যনবিলাক দিয়া আছে অঘৰী, অজগৰ, সঞ্জয়, শিলভদ্ৰ। শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ C2 সঞ্জয়। নেক্সট কুৱেশ্যনত আছে, অসমীয়া ভাষাৰ শ্ৰেষ্ঠ ছবিৰ 69তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰা অনুৰ ছবিখনে কেতিয়া মুক্তি লাভ কৰিছিল? অপশ্যনবিলাক দিয়া আছে 28 অক্টোবৰ 2022, 8 নৱেম্বৰ 2022, 27 জানুৱাৰী 2023, 3 ফেব্ৰুৱাৰী 2023। শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ C2 27 জানুৱাৰী 2023, 27 জানুৱাৰী 2023। নেক্সট কুৱেশ্যনত আছে, স্বামী বিবেকানন্দই ৰামকৃষ্ণ মিছন কেতিয়া প্ৰতিষ্ঠা কৰিছিল? অপশ্যনবিলাক দিয়া আছে 1890 চন, 1892 চন, 1895 চন, 1897 চন। শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ D2 1897 চন 1897। স্বামী বিবেকানন্দই ৰামকৃষ্ণ মিছন প্ৰতিষ্ঠা কৰিছিলে 1897 চনত 1897। নেক্সট কুৱেশ্যনত আছে, কেতেৰ পূজা অসমৰ কোনটো জনগোষ্ঠীৰ লোকসকলে পালন কৰে? অপশ্যনবিলাক দিয়া আছে বড়ো জনগোষ্ঠী, তিৱা জনগোষ্ঠী, কাৰ্বি জনগোষ্ঠী, ৰাভা জনগোষ্ঠী। শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ B2 তিৱা জনগোষ্ঠী। নেক্সট কুৱেশ্যনত আছে, তলত উল্লেখিত কোনটো মাংগলিক অনুষ্ঠান টাই আহোমসকলে পূৰ্বপুৰুষসকলক স্মৰণ কৰি পালন কৰে? অপশ্যনবিলাক দিয়া আছে মেডাম মেফি, আলি আই লৃগাং, টুচু পূজা, চংখং। শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ A2 মেডাম মেফি। আৰু মেডাম মেফি কোন তাৰিখে পালন কৰা হয় আপোনালোকে কমেণ্ট কৰি জনাব সকলোৱে। নেক্সট কুৱেশ্যনত আছে, অসমৰ চাহ জনগোষ্ঠীৰ অন্তৰ্গত চাওতালসকলে কোনটো উৎসৱক প্ৰধান উৎসৱ হিচাপে পালন কৰে? পোংগল, বৈশাগু, বাহা পৰৱ, মুৰুং। শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ C2 বাহা পৰৱ। নেক্সট কুৱেশ্যনত আছে, সৈয়দ আব্দুল মালিকে তলৰ কোনখন গ্ৰন্থ ৰচনা কৰিছিল? অপশ্যনবিলাক দিয়া আছে অনুৰাধাৰ দেশ, অঘৰী আত্মাৰ কাহিনী, অন্য জীৱন, অস্পৰা গৃহ। শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ B2 অঘৰী আত্মাৰ কাহিনী। নেক্সট কুৱেশ্যনত আছে, অসম সাহিত্য সভাৰ 1917 চনত শিৱসাগৰত অনুষ্ঠিত হোৱা প্ৰথমখন অধিৱেশনৰ সভাপতি কোন আছিল? অপশ্যনবিলাক দিয়া আছে কমলাকান্ত ভট্টাচাৰ্য, ৰজনীকান্ত বৰদলৈ, পদ্মনাথ গোহাঞিবৰুৱা, নগেন্দ্ৰ নাৰায়ণ চৌধুৰী। শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ C2 পদ্মনাথ গোহাঞিবৰুৱা। নেক্সট কুৱেশ্যনত আছে, সাহিত্যিক ভৱেন্দ্ৰনাথ শইকীয়া সাহিত্য একাডেমী বঁটা পোৱা গ্ৰন্থখনৰ নাম কি? অপশ্যনবিলাক দিয়া আছে কালপুৰুষ, কেতেকী, শৃংখল, মহাৰথী।
শুদ্ধ উত্তৰটো হৈছে অপশ্যন নাম্বাৰ C2 শৃংখল। আৰু আপোনালোকৰ কাৰণে এটা প্ৰশ্ন, কিমান চনত পাইছিলে তেওঁ সাহিত্য একাডেমী বঁটা? আপোনালোকে কমেণ্ট কৰি জনাব সকলোৱে। নেক্সট কুৱেশ্যনত আছে, লুইত কোঁৱৰ বুলি কোনগৰাকী সাহিত্যিকক জনা যায়? অপশ্যনবিলাক দি আছে দেৱকান্ত বৰুৱা, ৰুদ্ৰ বৰুৱা, নৱকান্ত বৰুৱা, চন্দ্ৰধৰ বৰুৱা। শুদ্ধ উত্তৰটো হৈছে অপশ্যন নাম্বাৰ B2 ৰুদ্ৰ বৰুৱা। লুইত কোঁৱৰ বুলি জনা যায় ৰুদ্ৰ বৰুৱাক। নেক্সট কুৱেশ্যনত আছে, শিলভদ্ৰ কোনগৰাকী ঔপন্যাসিকৰ ছদ্মনাম? অপশ্যনবিলাক দি আছে সীতানাথ ব্ৰহ্মচৌধুৰী, ৰেৱতী মোহন দত্ত চৌধুৰী, মেদিনী চৌধুৰী, ৰঘুনাথ চৌধুৰী। শুদ্ধ উত্তৰটো হৈছে অপশ্যন নাম্বাৰ B2 ৰেৱতী মোহন দত্ত চৌধুৰীক শিলভদ্ৰ বুলি জনা যায়। নেক্সট কুৱেশ্যনত আছে, 2018 চনত সাহিত্য একাডেমী বঁটাপ্ৰাপ্ত কাইলৈৰ দিনটো আমাৰ হ'ব কাব্য গ্ৰন্থখনৰ লেখক কোন? অপশ্যনবিলাক দিছে ৰবীন্দ্ৰ চৰকাৰ, সনন্ত তাঁতী, য়েছে দৰ্জে থংচী, সূৰ্য কুমাৰ ভূঞা। শুদ্ধ উত্তৰটো হৈছে অপশ্যন নাম্বাৰ B2 সনন্ত তাঁতী। ধন্যবাদ। আজিৰ ভিডিঅ'ত এইকেইটাই আছিলে কুৱেশ্যন। আপোনালোকে কিমানটা কুৱেশ্যনৰ উত্তৰ দিব পাৰিলে কমেণ্ট কৰি জনাব। আপোনালোকে যদি আমাৰ চেনেলৰ ভিডিঅ' চাই ভাল পায় চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ভিডিঅ'টো সকলোকে শ্বেয়াৰ কৰি দিব। ধন্যবাদ।